নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই নাছৰিন আখতাৰ পূব নলবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত মিলনেমী মাদ্ৰাছাৰ মই সহকাৰী শিক্ষয়িত্ৰী আজি মই অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত অসমীয়া বিষয়ৰ সংস্কৃতি আৰু আমাৰ জীৱন পাঠ্য আলোচনা কৰিম এই পাঠ্যত আমি জানিম চোৱা সংস্কৃতিৰ বিষয়ে ইয়াৰ উপাদানৰ বিষয়ে আৰু সমাজ জীৱনৰ লগত সংস্কৃতিৰ সম্পৰ্কৰ বিষয়ে গতিকে ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া পাঠ্যলৈ আগবাঢ়ো আহা যে সংস্কৃতি আৰু আমাৰ জীৱন নামটো চাই তোমালোকে চাগে ধৰিব পাৰিছা যে পাঠ্যত কি বুজাব বিচাৰিছে ইয়াত সংস্কৃতি কি সংস্কৃতিয়ে আমাৰ জীৱনত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰে সেই কথাখিনি ইয়াত ধুনীয়াকৈ বুজাইছে যে সংস্কৃতি হ'ল আমাৰ জাতীয় জীৱনৰ চালিকা শক্তি যে সংস্কৃতি নোহোৱাকৈ আমাৰ জাতীয় জীৱন চলিব নোৱাৰে ইয়াত পাঠ্যৰ আৰম্ভণিতে কি দিছে চোৱা যে ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাই এটা ধুনীয়া সূত্ৰ আগবঢ়াইছে সংস্কৃতিৰ যে যি কথা যি কাম বা চিন্তাই মানুহক বৰ্বৰ প্ৰকৃতিৰ পৰা তুলি আনি দিব্য প্ৰকৃতি দিয়ে আৰু এই পৃথিৱীখন ধুনীয়া কৰি মানুহৰ জীৱনৰ সম্পূৰ্ণ আনন্দ পাবলৈ বাট দেখুৱাই দিয়ে সেই কথা সেই চিন্তা সেই কামেই হৈছে সংস্কৃতি অৰ্থাৎ যে আমাৰ যিবোৰ কাম যিবিলাক চিন্তা যিয়ে আমাক মানুহবোৰক কি বৰ্বৰ প্ৰকৃতিৰ পৰা অৰ্থাৎ আদিম প্ৰকৃতিৰ পৰা তুলি আনি দেৱতাসুলভ প্ৰকৃতি প্ৰদান কৰে আৰু যিয়ে আমাৰ আচৰণবোৰ কি কৰে উন্নত কৰায় আৰু অন্যক আনন্দৰ খোৰাক দিয়ে সেই আটাইবোৰেই হৈছে সংস্কৃতি তাৰমানে ক'বলৈ হ'লে সংস্কৃতি কি যে সংস্কৃতি হৈছে এনেকুৱা কিছুমান কাম এনেকুৱা কিছুমান কলা এনেকুৱা কিছুমান গুণৰাশি যিয়ে আমাৰ জীৱনটো মধুৰ কৰি তোলে এতিয়া আহা সংস্কৃতি গঢ়ি উঠিবলৈ এখন সমাজৰ প্ৰয়োজন আৰু সমাজত কোন থাকে সমাজত আমি মানুহবোৰ থাকোঁ যে আমি মানুহবোৰে যিবিলাক আচাৰ আচৰণ কৰোঁ সেই আচাৰ আচৰণৰ বহিঃপ্ৰকাশেই হৈছে সংস্কৃতি আমি অন্যৰ লগত কেনেকুৱা ব্যৱহাৰ কৰোঁ সেই ব্যৱহাৰখিনিয়ে হৈছে সংস্কৃতি আমাৰ ব্যৱহাৰেই আমাৰ পৰিচয় এই কথাটো তোমালোকে নিশ্চয় জানা যে বাহিৰা মানুহ এজনৰ লগত আমি যেনেকুৱা ব্যৱহাৰ কৰিম সেই ব্যৱহাৰৰ পৰাই চিনি পাব তেওঁ আমি কেনেকুৱা তোমালোকেও নিশ্চয় অন্যৰ লগত ভাল ব্যৱহাৰে কৰা চাগে গতিকে ভালটাই আনৰ লগত ভাল ব্যৱহাৰে কৰিবা কাৰণ সেই ব্যৱহাৰখিনি চায়ে আমাক চিনি নোপোৱাকৈয়ে সেই মানুহজনে আমাক জানি যাব যে আমি কেনেকুৱা মনৰ আমাৰ সংস্কৃতি কেনেকুৱা আমাৰ পৰিয়ালটো কেনেকুৱা গতিকে আহা সংস্কৃতিৰ এতিয়া আমি প্ৰধান অন্যতম উপাদানৰ বিষয়ে জানো এতিয়া অন্যতম প্ৰধান উপাদান তেতিয়াহ'লে কি হ'ব যে মানুহৰ আচাৰ আচৰণ অৰ্থাৎ সংস্কৃতিৰ এতিয়া অন্যতম উপাদান হৈছে মানুহৰ আচাৰ আচৰণ আৰু এই আচাৰ আচৰণে কি কৰে আমাৰ ব্যক্তিগত মনোভাৱবোৰ অন্যৰ আগত প্ৰকাশ কৰে আৰু এই আচাৰ আচৰণৰ মাজতে আমাৰ নিজৰ মনটো আমাৰ নিজৰ সংস্কৃতি আমাৰ পৰিয়ালৰ মনোভাৱবোৰ অন্যৰ আগত প্ৰকাশিত হয় এতিয়া চোৱা তাৰপিছত কি কৈছে লিখকে আমাৰ কৃষিভিত্তিক সমাজ আৰু শিল্পভিত্তিক সমাজৰ কথা ইয়াত কৈছে যে কৃষিভিত্তিক সমাজ বুলি ক'লে ইয়াত কি কৈছে যে কৃষ্টিৰ আধাৰ হৈছে কৃষি এতিয়া কৃষ্টি শব্দটোৰ অৰ্থ কি কৃষ্টি শব্দটোৰ অৰ্থ ইয়াত দিছোঁ চোৱা চৰ্চা সাধনৰ ফলত পোৱা বিদ্যা যে আমি যিকোনো এটা বস্তুৱেই হওক বা কামেই হওক যদি আমাৰ নিজৰ দখললৈ আনিব লাগে তেতিয়াহ'লে আমি সেই বিষয়টোৰ ওপৰত কি থাকিব লাগিব তাৰ চৰ্চা কৰিব লাগিব তাক দখল কৰিব লাগিব আৰু তেতিয়াহে আমি সেইটো নিজৰ আয়ত্তলৈ আনিব পাৰিম ঠিক তেনেকৈ ইয়াত কি কৈছে যে আমাৰ মনৰ পথাৰত সংস্কৃতিৰ বীজ ৰোপণ কৰিবলৈ হ'লে তাক সৰুৰে পৰাই আমি কি কৰিব লাগিব অভ্যাস কৰিব লাগিব ইয়াত লিখকে কৈছে যে কি চোৱা যে কৃষিভিত্তিক সমাজৰ ধ্যান ধাৰণা আৰু শিল্পভিত্তিক সমাজৰ ধ্যান ধাৰণাৰ কিন্তু মাজত কিছুমান পাৰ্থক্য আছে আৰু এই পাৰ্থক্যবিলাক কিহৰ কাৰণে আহে জলবায়ুৰ ভিন্নতা খাদ্য ৰীতিৰ অভ্যাস আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ কাৰণে এই আমাৰ ভিন্নতাবোৰ আহে তদুপৰি আমাৰ যিবিলাক ৰুচিবোধ আমি কেনেকুৱা আমাৰ খাদ্য অভ্যাস সেইবোৰতো আমাৰ কিন্তু সাংস্কৃতিক দিশবোৰ প্ৰতিফলিত হয় গতিকে আমাৰ সংস্কৃতিৰ দ্বিতীয় উপাদানটো হৈছে আমাৰ খাদ্য অভ্যাস বা খাদ্য ৰীতি ইয়াত চোৱা তোমালোকক ইয়াত দিছে চোৱা দেখিছা নহয় এই ছবি দুটা দেখিছা তোমালোকে এই ছবিটোত চোৱা এইটো হৈছে অসমীয়া খাদ্য
অসমীয়া খাদ্য আৰু এইটো হৈছে তামোল পাণৰ ছবি। তামোল পাণ দেখাৰ লগে লগে চবেই গম পাব যে কি অসমীয়া লোক, অসমীয়া মানুহ, হয়নে নহয়? আকৌ অসমীয়া খাদ্য বুলি কোৱাৰ লগে লগে তেতিয়া চোৱা, ইয়াত পিটিকাৰ পৰা আৰম্ভ কৰি খাৰৰ পৰা আৰম্ভ কৰি চব আছে, গোটেইখিনি বস্তু আছে। গতিকে এইবিলাকৰ পৰা কি ক'ব পাৰি যে আমাৰ সংস্কৃতি, আমাক অন্যৰ লগত পৰিচয় কৰাই দিয়া সংস্কৃতিটো আমাৰ খাদ্য ৰীতিৰ মাজতো আছে। আৰু আকৌ শিল্পভিত্তিকৰ ক্ষেত্ৰত আছে কি চোৱা, শিল্পভিত্তিকৰ ক্ষেত্ৰত আছে বিহু নৃত্য। বিহু নৃত্যত ব্যৱহাৰ কৰা এইটো দেখিছে তোমালোকে, ঢোলবিৰি, এইটো গামখাৰু, তাৰপিছত আমাৰ মাঘৰ বিহুৰ সময়ত হোৱা কুকুৰা যুঁজ, আকৌ ৰজাঘৰীয়া এইটো হৈছে সংস্কৃতি, বানবাটিত খোৱা যিটো প্ৰথা, কোমল চাউলৰ জলপান হওক বা অন্য কিবাই হওক, তেওঁলোকে সকলো ক্ষেত্ৰতে কি কৰিছিল, কাঁহৰ বানবাটিবিলাক ব্যৱহাৰ কৰিছিল। এই সকলোবোৰ হৈছে আমাৰ শিল্পভিত্তিক সংস্কৃতি। তাৰপিছত চোৱা, এইবাৰ লিখকে কৈছে আমাক মহিলাসকলৰ সাজপাৰৰ ক্ষেত্ৰত আমাৰ প্ৰতিফলিত হোৱা আমাৰ সামাজিক ৰুচিবোধ, আমাৰ সংস্কৃতি, যে আমাৰ মহিলাসকলে যিবিলাক সাজপাৰ পৰিধান কৰোঁ সেই সাজপাৰবোৰতে আমাক ৰুচিবোধবিলাক প্ৰতিফলিত হয়। আমি অসমীয়া মহিলাবিলাকে পৰিধান কৰোঁ মেখেলা চাদৰ, বড়োসকলে পৰিধান কৰে দখনা, আৰু নেপালী মহিলাসকলে পৰিধান কৰে চৌবন্দী। বাহিৰলৈ গ'লে মেখেলা চাদৰযোৰ যেতিয়া পিন্ধি যাওঁ আমি, তেতিয়া আমাক দেখাৰ লগে লগে কি কয় যে আপোনালোক হয়তো অসমৰ পৰা আহিছে। গতিকে আমাক দেখিলেই গম পায়, আৰু আমিও বড়ো বা কছাৰী মহিলাসকলক দেখিলেই গম পাওঁ যে এওঁলোক বড়ো জাতিৰ হয়। গতিকে এনেকুৱা কথা যে চোৱা, আমাৰ যিবিলাক মূল্যবোধ, আমাৰ যিবিলাক সামাজিক ৰীতি নীতি, এই সকলোবোৰতে আমাৰ সংস্কৃতিবোৰ লুকাই আছে। এতিয়া আহা, তাৰপিছত কি কৈছে চোৱা, যে মানুহে সৰুৰে পৰা যিটো পৰিৱেশত থাকে, যিটো পৰিৱেশত থাকি পেলাই অভ্যাস কিছুমান গঠন কৰে, সেই অভ্যাসেই অন্যৰ ওচৰত সেই মানুহজনৰ পৰিচয় দাঙি ধৰে। আৰু সেই অভ্যাসবিলাক কিন্তু কি হ'ব পাৰে, ভালো হ'ব পাৰে, বেয়াও হ'ব পাৰে। আৰু সেই ভাল আৰু বেয়াৰ ওপৰত নিৰ্ভৰ কৰিয়ে মানুহ দুই ধৰণৰ হয়, এটা হয় সৃষ্টিশীল মনৰ আৰু এটা হয় অসৃষ্টিশীল মনৰ। যিসকল লোক হয় ভাল কাম কৰিব পৰা, যাৰ মনটো হয় সৎ প্ৰবৃত্তিৰ, তেওঁলোক হয় সৃষ্টিশীল মনৰ। অৰ্থাৎ সুচিন্তা যিয়ে নিজৰ মনত কঢ়িয়াই লৈ ফুৰে, তেওঁলোক হয় আমাৰ কি সৎ প্ৰবৃত্তিৰ। আৰু যিসকল লোকে অনবৰত বেয়া চিন্তা কৰে, বেয়া অভ্যাস গঠন কৰি লয়, তেওঁলোক হৈছে কুপ্ৰবৃত্তিৰ। ইয়াত এটা ধুনীয়া উদাহৰণ দিছে চোৱা, যে এজোপা গছত এটা বাঁহ আছে চৰাই, তাত চৰাইৰ মাকজনীয়ে বাচ্চা দুটাক কিবা খুৱাই আছে। যেতিয়া সৎ প্ৰবৃত্তিৰ লোক এজনে দেখিব, সৃষ্টিশীল মনৰ মানুহ এজনে দেখিব, তেতিয়া তেওঁ কি বুলি ক'ব, বাহ কি সুন্দৰ, ইমান ধুনীয়া লাগিছে। আনহাতে অইন এজনে কি বুলি ক'ব, যদি তেওঁ বেয়া প্ৰবৃত্তিৰ হয়, তেতিয়া তেওঁ ভাবিব কিবাকে ধৰি আনি খাব পাৰিলে চৰাই দুটা বঢ়িয়া লাগিব খাই পেলাই। গতিকে সেই বস্তুটো যে এই দুজন ব্যক্তিয়ে কি কৰিব, তেওঁলোকে দুটা ভিন্ন প্ৰকৃতিৰ বস্তু আমাৰ ওচৰত দাঙি ধৰিছে। যে সৃষ্টিশীল মনৰজনে দেখিছে কি এটা নতুন সত্তা, আনহাতে আমাৰ যিবিলাক অসৎ প্ৰবৃত্তিৰ আছে, কুপ্ৰবৃত্তিৰ আছে, তেওঁলোকে কিন্তু সেই সত্তাটো ভাঙি দিয়াৰ কাৰণেহে চেষ্টা কৰিছে। তাৰপিছত দিছে চোৱা, সংস্কৃতিৰ ৰূপ। সংস্কৃতিৰ ৰূপ হৈছে দুটা, এটা হৈছে বাহ্যিক, এটা হৈছে আভ্যন্তৰীণ। এই বাহ্যিক ৰূপটো হৈছে কি চোৱা, যে আমাৰ বাহিৰৰ যিটো কলা, বাহিৰৰ যিটো কৌশল, আমি দূৰৰ পৰা যিটো দেখা পাওঁ, বাহ্যিকভাৱে যিটো দেখা পাওঁ, সেয়াই হৈছে সংস্কৃতিৰ বাহ্যিক ৰূপ। আনহাতে আভ্যন্তৰীণ দিশটো আমাৰ মনৰ লগত জড়িত, যে আমি মনটোনো কি ভাবিছোঁ, আমি মনটোত সন্তোষ পাইছোঁ নে পোৱা নাই, সেই বস্তুটো হৈছে আভ্যন্তৰীণ। বিহু নৃত্যৰ ক্ষেত্ৰত হওক বা অন্য কিবা নৃত্যৰ ক্ষেত্ৰতে হওক, যেতিয়া তেওঁ সাজি কাচি আহিব, তেওঁৰ পোচাকযোৰ দেখি পেলাই আমাৰ যিটো মনত ভাৱ আহিব, বা বৰ ধুনীয়াকৈ সাজিছে, কি সুন্দৰ, গতিকে সেই বস্তুটো হৈছে বাহ্যিক। আনহাতে তেওঁ নৃত্যটো উপভোগ কৰি আমি যিটো মনত শান্তি পাম, যিটো আনন্দৰে আমি নৃত্যটো উপভোগ কৰি ঘৰলৈ উভতি আহিম, সেইটো হ'ব আভ্যন্তৰীণ সংস্কৃতি। আৰু এই আভ্যন্তৰীণ সংস্কৃতিৰ লগত কি জড়িত হৈ আছে, আমাৰ মনৰ দৃষ্টিভংগী, আমাৰ মনৰ মূল্যবোধ, আমাৰ সামাজিক মূল্যবোধবোৰ জড়িত হৈ আছে। আৰু এই আভ্যন্তৰীণ সংস্কৃতিৰ লগতে উচিত, অনুচিত, ন্যায়, অন্যায়, কৰণীয়, অকৰণীয় আদি সকলোবোৰ বস্তুও সংযুক্ত হৈছে, যিয়ে আমি আমাৰ সংস্কৃতিটো কি কৰোঁ, পৰিচালনা কৰোঁ। অৱশ্যে এটা কথা লিখকে কৈছে যে কি, বাহ্যিকভাৱে যদি কোনো ব্যক্তি সংস্কৃতিবান দেখায়ো, তেওঁৰ
পেটটো যদি পচা হয়, পেট কপটীয়া যদি তেওঁ হয়, তেওঁ কিন্তু কেতিয়াও কি হ'ব নোৱাৰে, সংস্কৃতিবান হ'ব নোৱাৰে বা সৎ প্ৰবৃত্তিৰ হ'ব তেওঁ নোৱাৰে। তাৰপিছত কি কৈছে চোৱা, যে মানুহৰ আৱেগ অনুভূতি, আৰু মানুহৰ আৱেগ অনুভূতি কাৰ লগত জড়িত হৈ থাকে, আমাৰ চাৰিওফালৰ পৰিৱেশটোৰ লগত জড়িত হৈ থাকে। ঘৰৰ পৰিৱেশটো যদি বেয়া হয়, মানুহৰ মনবিলাকো বেয়া হৈ থাকিব, আৱেগ অনুভূতিবোৰো বেয়া হ'ব। গতিকে চাৰিওফালৰ যিটো প্ৰকৃতি, সেই প্ৰকৃতিৰ লগত আমাৰ আৱেগ অনুভূতিবোৰ জড়িত হৈ থাকে। প্ৰকৃতিবোৰ যদি ৰসাল হয়, চাৰিওফালৰ ৰূপটো যদি ধুনীয়া হয়, তেতিয়াহ'লে আমাৰ আৱেগ অনুভূতিবোৰো ৰসাল হ'ব। আনহাতে যদি চাৰিওফালৰ পৰিৱেশটো যদি নিৰস হয়, তেতিয়াহ'লে আমাৰ গোটেই আৱেগ অনুভূতিবোৰো নিৰস হ'ব। ইয়াত এটা উদাহৰণ দিছে চোৱা, কি বুলি, যে হৰিণ এটা যেতিয়া খোজকাঢ়ি গৈ থাকে চন্দায়িত খোজেৰে, তেতিয়া সাধাৰণভাৱে চাবলৈ গ'লে হৰিণটোৱে খোজকাঢ়ি গৈ আছে, আমাৰ তাত ক'বলগীয়া একো নাই। কিন্তু আৱেগ অনুভূতিৰে পৰিপূৰ্ণ এজন ব্যক্তি যিয়ে সৃষ্টিশীল মন লৈ অনবৰতে ঘূৰি থাকে, তেতিয়াহ'লে তেওঁ কিন্তু কি, সেই খোজটোৰ ওপৰতে এটি কবিতা লিখি দিব। চিত্ৰকৰ এজনে কি কৰিব, এটি চিত্ৰ আঁকি দিব ধুনীয়াকৈ। ঠিক তেনেকৈ নদীৰ যিটো কুলু কুলু শব্দ, জিৰ জিৰকৈ নামি অহা যিটো শব্দ, সেই শব্দটোত কবিয়ে সদায় কবিতা ৰচে। কিন্তু আমি সাধাৰণ মানুহে সেইফালেৰে সদায় নদী পাৰ হৈ গুচি যাওঁ, কিন্তু সেই শব্দটো আমি কোনেও গুৰুত্ব আৰোপ তাত নকৰোঁ। তাৰপিছত চোৱা, গতিকে চাবলৈ গ'লে কি, যে আমাৰ আৱেগ অনুভূতিবোৰ কাৰ লগত জড়িত হৈ থাকে, প্ৰকৃতি জগতৰ লগত জড়িত হৈ থাকে। ইয়াত লিখকে উদাহৰণ এটা দিছে, আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ কথা কৈছে, যে আমাৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা আমাৰ এনেকুৱা প্ৰকৃতিৰে ভৰপূৰ, বিনন্দীয়া প্ৰকৃতি, ইমান ধুনীয়া, ইমান ৰসাল, য'ত আমাৰ কবিসকলে কি কৰিব পাৰে, প্ৰতিটো ক্ষেত্ৰতে কবিতা ৰচনা কৰিব পাৰে। আমাৰ প্ৰতিটো স্তৰতে সংস্কৃতিৰ বিভিন্ন উপাদান ইয়াত লুকাই আছে, কেৱল মাত্ৰ তাক বুটলিব পৰাটোহে আচল কথা। আমাৰ বাহিৰত আমাৰ চিনাকি কি, উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি, আৰু উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি বুলি ক'লে বিশ্ববিখ্যাত, কাৰণ ইয়াত সাতভনীৰ ৰাজ্য, সাতভনীৰ সংস্কৃতি আমাৰ উত্তৰ পূৰ্বাঞ্চলত সন্নিহিত হৈ আছে। বুজি পাইছা নহয় তোমালোকে? এতিয়া আহা আমি শেষৰ ফালে আগবাঢ়ো। চোৱা, শেষৰ ফালে কি বুলি কৈছে, যে আমাৰ সংস্কৃতিৰ কেইটামান উপাদানৰ কথা কৈছে, আকৌ একেবাৰে জৰুৰী উপাদান। প্ৰথম উপাদানটো কি আছিল, আচাৰ আচৰণ, তাৰপিছতো খাদ্য অভ্যাস, তাৰপিছতো আৱেগ অনুভূতি, আৰু এবাৰ চোৱা অন্য কিছুমান উপাদান। আমাৰ জাতীয় জীৱনৰ হওক, সমাজ জীৱনৰ হওক কিছুমান অপৰিহাৰ্য অংগ, যেনেকুৱা গীত, মাত, নাচ গান, চিত্ৰকলা, স্থাপত্য ভাস্কৰ্য, এই সকলোবোৰ আমাৰ জাতীয় জীৱনৰ লগত জড়িত। এইবোৰ নোহোৱাকৈ আমি আমাৰ সমাজ জীৱন কেতিয়াও পৰিচালনা কৰিব নোৱাৰোঁ। আমাক গান নাচ লাগিবই, উৎসৱ লাগিবই, বিয়া হ'ব লাগিবই, হয়নে নহয়? গতিকে এই সকলোবিলাকতে কি, আমি আমাৰ সামাজিক মূল্যবোধবোৰ প্ৰতিফলিত কৰোঁ। যাৰ যিটো নিয়মেৰে বিয়া বাহু চলায়, উৎসৱ পাৰ্বণ চলায়, সেই নিয়মটোতে আমি চায়ে গম পাব পাৰোঁ যে এওঁলোক কি জাতিৰ বা এওঁলোক কি ধৰ্মৰ। গতিকে সেই বস্তুটোতে কি নিহিত হৈ আছে, সেই ধৰ্মটোৰ, সেই জাতিটোৰ সংস্কৃতি লুকাই আছে। গতিকে আমাৰ আচাৰ আচৰণ, শিষ্টাচাৰ, নীতি নিৰ্দেশনা, সকলো কৃষ্টিভিত্তিক সকলোবোৰ কাম, সকলোবোৰেই আমাৰ গৌৰৱময় সংস্কৃতিৰ উপাদান। গতিকে শেষৰ ফালে আমি কি ক'ব পাৰোঁ, যে সংস্কৃতি হ'ল অন্তৰৰ সুকোমল অনুভূতিৰ প্ৰকাশক তথা কল্পনাৰ হেঙুলীয়া বৰণে সৃষ্টি কৰা সকলোবোৰ সম্পদ, আৰু এই সকলোবোৰ সম্পদেই হ'ল সংস্কৃতিৰ একোটা অন্যতম উপাদান। আমাৰ নিজৰ কল্পনাৰ লগত যেতিয়া আমি প্ৰকৃতিৰ আটাইবোৰ বস্তু আমি যেতিয়া সন্নিহিত কৰিম, তেতিয়া আমি আমাৰ সংস্কৃতিটোক বাৰে বৰণীয়া কৰি তোলাৰ লগতে আমি আকৌ এখোজ ওপৰলৈ লৈ যাব পাৰিম। গতিকে চোৱা, সংস্কৃতি কি, যে সংস্কৃতি হ'ল আমাৰ জীৱন যাত্ৰাৰ ঐশ্বৰ্যময় সংগী। আমি এতিয়া যিটো জীৱন লৈ আছোঁ বা যিটো জীৱন ধাৰণ কৰি আছোঁ, আমাক সাধাৰণভাৱে এতিয়া বৰ্তমানত আছোঁ এনেকৈ চিনি পাইছে, কিন্তু যেতিয়া ভৱিষ্যত জীৱনত এই সংস্কৃতিৰ দ্বাৰাই আমাক অইনে চিনি পাব। তাৰমানে সংস্কৃতি হ'ল আমাৰ ঐশ্বৰ্যময় সংগী, আমাক ধনী কৰি থৈ যায় সংস্কৃতিয়ে, আমাক অন্যৰ আগত চিনাকি কৰি থৈ দিয়ে। গতিকে সংস্কৃতি হ'ল এখন সমাজ জীৱনৰ দাপোন স্বৰূপ। যিদৰে দাপোনত আমাৰ আটাইখিনি বস্তু প্ৰতিফলিত হয়, ঠিক তেনেকৈ এটা জাতীয় জীৱনৰ, এটা সমাজ জীৱনৰ, এখন সমাজৰ আটাইখিনি দিশ এই সংস্কৃতিটোতে প্ৰতিফলিত হয়।
গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় কিছু পৰিমাণে হ'লেও ধৰিব পাৰিছা মই কি বুজাব বিচাৰিছোঁ যে সংস্কৃতি হৈছে এটা জাতীয় জীৱনৰ চালিকা শক্তি। সংস্কৃতি যদি নাথাকে তেতিয়াহ'লে কেতিয়াও জাতীয় জীৱন হ'ব নোৱাৰে। এতিয়া আহা আমি প্ৰশ্ন উত্তৰৰ শিতানলৈ যাওঁ। মই প্ৰশ্ন উত্তৰ সৰু সৰু কেইটামান আলোচনা কৰি দিওঁ। চোৱা যে সংস্কৃতি গঢ়ি উঠিবলৈ কিহৰ প্ৰয়োজন হয়? সংস্কৃতি গঢ়ি উঠিবলৈ সমাজৰ প্ৰয়োজন হয়। সমাজ কাৰ দ্বাৰা গঠিত হয়? সমাজ মানুহৰ দ্বাৰা গঠিত হয়। কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা কি বুটলা হয়? কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা সংস্কৃতিৰ শইচ বুটলা হয়। সংস্কৃতিৰ অন্যতম উপাদান কি? সংস্কৃতিৰ অন্যতম উপাদান হৈছে মানুহৰ আচাৰ আচৰণ। তাৰপিছত চোৱা প্ৰশ্নটো কি দিছে? সৎ প্ৰবৃত্তিৰ লোক হ'বলৈ হ'লে কি কৰিব লাগে? সৎ প্ৰবৃত্তিৰ লোক হ'বলৈ হ'লে এজন ব্যক্তি কি কৰিব লাগে? ভাল কাম ভাল চিন্তা কৰিব লাগে। সংস্কৃতিৰ ৰূপ কি কি? সংস্কৃতিৰ ৰূপ দুটা, এটা হৈছে বাহ্যিক, এটা হৈছে আভ্যন্তৰীণ। তেতিয়া চোৱা এতিয়া মই তোমালোকক আৰু কেইটামান প্ৰশ্ন গৃহকৰ্ম হিচাপে দিওঁ, তোমালোকে ধুনীয়াকৈ লিখি ল'বা। ছাত্ৰ ছাত্ৰীসকল এয়া চোৱা তোমালোকক মই গৃহকৰ্ম দিছোঁ, কেইটামান প্ৰশ্ন দিছোঁ। চোৱা যে প্ৰথম প্ৰশ্নটো দিছোঁ সংস্কৃতি কি? তাৰপিছতটো দিছোঁ সংস্কৃতি ক'ত গঢ়ি উঠে? দখনা কোনে পৰিধান কৰে? সংস্কৃতিৰ ৰূপ কেইটা? এই প্ৰশ্নকেইটা তোমালোকে মাজৰ প্ৰশ্ন হিচাপে মই দিছোঁ এইকেইটা। আৰু তোমালোকে যেতিয়া ভিডিঅ'টো চাবা পাঠটি যেতিয়া পঢ়িবা ধুনীয়াকৈ তাৰ মাজতে ইয়াৰ উত্তৰকেইটা পাবা। তোমালোকে চেষ্টা কৰিবা সেইটো লিখাৰ কাৰণে। এতিয়া চোৱা শব্দ অৰ্থ। শব্দ অৰ্থ দিছোঁ চোৱা কৃষ্টি, দিব্য আৰু বৰ্বৰ। বাক্য ৰচনা দিছোঁ তোমালোকক দুটা, উৎসৱ পাৰ্বণ আৰু সাজ পোছাক। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকক এই ব্যৱস্থাৰ জৰিয়তে যিখিনি দিব পাৰিছোঁ সেইখিনি দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। আশা কৰোঁ তোমালোকে নিশ্চয় বুজি পাইছা। গতিকে ইয়াৰ পৰৱৰ্তী সময়ত মই এই পাঠটিৰ প্ৰশ্ন কেইটামান আছে সেইকেইটা হয়তো আলোচনা